চৰকাৰী ঘৰৰ জিঅ'টেক কৰা ব্যক্তিসকলৰ ভাল খবৰ হয় যিসকল ব্যক্তিয়ে 2025 চনৰ মাৰ্চ মাহত চৰকাৰী ঘৰৰ কাৰণে জিঅ'টেক কৰিছিল তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ কিয়নো যদি আপুনি চৰকাৰী ঘৰৰ কাৰণে সেলফৰ জৰিয়তে বা আপোনাৰ ঘৰত জীৱিকা সখী বাইদেউ গৈ জিঅ'টেক সম্পূৰ্ণ কৰিছিল তেনেহলে নিশ্চয় আপুনি এটা ৰেজিষ্ট্ৰেচন নাম্বাৰ পাইছিল আৰু সেই ৰেজিষ্ট্ৰেচন নাম্বাৰটোৰ সহায়তে কিন্তু আপোনাৰ সম্পূৰ্ণ ডাটাটো উলিয়াই চেক কৰি জানিব পাৰিব যে আপোনাৰ জিঅ'টেক যে কৰিছিল কি পৰ্যায়ত হৈ আছে কেতিয়া এই টকাটো লাভ কৰিব বা একচেপ্ট কৰিছে ৰিজেক্ট কৰিছে সম্পূৰ্ণ ডাটাটো কিন্তু আপোনাৰ হাতত থকা মোবাইল ফোনটোৰ সহায়তে উলিয়াই চেক কৰি জানিব পাৰিব সো ভিডিওটো খুবেই ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে ভিডিওটো সম্পূৰ্ণ শেষলৈকে চাই থাকিব তাৰ আগতে আপোনালৈ সৰু এটা ৰিকুৱেষ্ট যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিওটোত এটা লাইক কৰি দিব আৰু যদি আপুনি ফেসবুকৰ পৰা চাই আছে প্লিজ পেজ টু ফলো কৰি দিব সো এতিয়া মই সম্পূৰ্ণ ডিটেইলস টু আলোচনা কৰিম কেনেকৈ আপুনি চেক কৰিব আপোনাৰ হাতত থকা মোবাইল ফোনটোৰ সহায়তে সো ভিডিওটো সম্পূৰ্ণ শেষলৈকে চাই থাকিব চেক কৰাৰ কাৰণে আপুনি আপোনাৰ মোবাইল ফোনৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি লব মই গুগল ব্ৰাউজাৰটো ওপেন কৰি লৈছো ওপেন কৰাৰ পিছতে সাৰ্চ বাৰত সাৰ্চ কৰি দিব PMAYG স্ট্যাটাস চেক বুলি সাৰ্চ কৰাৰ লগে লগে প্ৰথমতে যিটো সাইট আহিব বেনিফিচিয়াৰী ডিটেইলস তাত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খুল খাব আৰু ইয়াতে বহু কেইটা অপচন দেখিব পাৰিব অকনমান স্ক্ৰল ডাউন কৰিব ডাউন কৰাৰ পিছতে ইয়াতে দেখিব পাৰিছে 4 নম্বৰত লিখা আছে ষ্টেক হোল্ডাৰ্স তাত ক্লিক কৰি দিব ষ্টেক হোল্ডাৰ্সত ক্লিক কৰাৰ লগে লগে ইয়াতে প্ৰথমতে যেটো আছে IAY PMAYG বেনিফিচিয়াৰী তাত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খুল খাব আৰু ইয়াতে দেখিব পাৰিছে এন্টাৰ ৰেজিষ্ট্ৰেচন নম্বৰ আপুনি যেতিয়া জিঅ'টেক সম্পূৰ্ণ কৰিছিল আপোনাৰ সেলফৰ জৰিয়তে হোক বা জীৱিকা সখী বাইদেউ আপোনাৰ ঘৰত যেতিয়া জিঅ'টেক সম্পূৰ্ণ কৰিছিল নিশ্চয় এটা ৰেজিষ্ট্ৰেচন নাম্বাৰ দিছিল আৰু সেই ৰেজিষ্ট্ৰেচন নাম্বাৰটো আপোনাৰ ইয়াতে বহুৱাই দিব লাগিব আৰু যদি আপোনাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো হেৰাই গৈছে বা আপুনি পাহৰি গৈছে কি আছিল তেনেহলে আপুনি ভিডিওটো সম্পূৰ্ণ শেষলৈকে চাই থাকিব মই ভিডিওৰ শেষত জনাই দিম আপুনি কেনেকৈ এই ৰেজিষ্ট্ৰেচন নাম্বাৰটো আকৌ লাভ কৰিব প্ৰথমতে দেখুৱাই দি আছো ষ্টেটাসটো আপুনি কেনেকৈ চেক কৰিব প্ৰথমতে ইয়াতে আপুনি ৰেজিষ্ট্ৰেচন নাম্বাৰটো বহুৱাই দিব ৰেজিষ্ট্ৰেচন নাম্বাৰটো বহুৱাৰ পিছতে ইয়াতে ক্যাপচা কোড এটা শো হ'ব আৰু এইটো মাইনাস যেটো আহে সেইটো আপুনি ইকুৱেল কৰি এইটো বাক্সত ফিল কৰি দিব তাৰ পিছতে তলত দেখিব পাৰিছে সাবমিট তাত ক্লিক কৰি দিব সাবমিটত ক্লিক কৰাৰ লগে লগে অকনমান সময় ওয়েট কৰিব পেজটো লোডিং হ'ব আপুনি ক্লোজ কৰি নিদিব তাৰ পিছতে এনেকৈ শো হ'ব আৰু ইয়াতে সম্পূৰ্ণ ডাটাটো আপোনাৰ শো কৰিব বেনিফিচিয়াৰী ডিটেইলস স্ট্যাটাস যেটো আছে সেইটো ইয়াতে আপুনি চেক কৰি জানিব পাৰিব ষ্টেট তাৰ পিছত ডিস্ট্ৰিক্ট ব্লক পঞ্চায়ত ভিলেজ যিখিনি আছে বেনিফিচিয়াৰী সম্পূৰ্ণ ডিটেইলসটো ইয়াতে শো হ'ব আৰু কেতিয়া আপুনি টকাটো লাভ কৰিব সেই বিষয়ে আপুনি ইয়াতে চেক কৰি জানিব পাৰিব আৰু ইয়াতে আপুনি কোনটো বেংকৰ একাউন্ট দিছিলে সেই বেংকৰ একাউন্ট নাম্বাৰ তাৰ পিছত IFSC কোড যিখিনি আছিল গোটেইখিনি ডাটা কিন্তু ইয়াতে শো হ'ব আপোনাৰ আৰু ইয়াতে কেতিয়া আপুনি টকাটো লাভ কৰিব কিমান টকা লাভ কৰিব সেই বিষয়ে ইয়াতে উল্লেখ কৰা আছে কোনটো ডেটত লাভ কৰিব সেই বিষয়ে ইয়াতে কোৱা হৈছে সো এনেকৈ কিন্তু আপুনি অতি সহজতে আপোনাৰ মোবাইলৰ সহায়তে স্ট্যাটাসটো চেক কৰি জানিব পাৰিব যে আপোনাৰ যে জিঅ'টেকটো একচেপ্ট হৈছে না ৰিজেক্ট কৰা হৈছে না কি পৰ্যায়ত হৈ আছে কেতিয়া টকাটো লাভ কৰিব কোনটো ডেটত লাভ কৰিব কিমান টকা লাভ কৰিব এনেকৈ কিন্তু আপুনি অতি সহজতে আপোনাৰ মোবাইলৰ সহায়তে চেক কৰি জানিব পাৰিব আৰু এই স্ট্যাটাসটো চেক কৰাৰ পিছতে আপুনি ওয়েট কৰি থাকক আপোনাৰ যেটো ডেট ইয়াতে মেনশন কৰা আছে এই ডেটতে কিন্তু আপুনি এই টকাটো লাভ কৰিব আৰু যিসকলে এই ৰেজিষ্ট্ৰেচন নাম্বাৰটো হেৰাই গৈছে বা পাহৰি গৈছে বা তেওঁলোকে পোৱা নাই এতিয়ালৈকে তেওঁলোকৰ কাৰণে কিন্তু আপুনি এই ৰেজিষ্ট্ৰেচন নাম্বাৰটো লাগিবই আৰু আপোনাৰ এই ৰেজিষ্ট্ৰেচন নাম্বাৰটো আপুনি পঞ্চায়ত গৈ কিনে আপুনি আপোনাৰ পঞ্চায়তৰ সচিবালয়ৰ লগত আলোচনা কৰি কিন্তু আপুনি এই ৰেজিষ্ট্ৰেচন নাম্বাৰটো ল'ব পাৰিব তেওঁলোকক কলেই হল যে মই জিঅ'টেক সম্পূৰ্ণ কৰিছিলো কিন্তু ৰেজিষ্ট্ৰেচন নাম্বাৰটো পোৱা নাই তেনেহলে কিন্তু তেওঁলোকে দি দিব আৰু যদি আপুনি সেলফৰ জৰিয়তে কৰিছিল তথাপিও কিন্তু আপুনি তাত গৈ কিনে যদি আপোনাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো এতিয়াও পোৱা নাই আপুনি পুৰণি আগতে যদি চৰকাৰী ঘৰ লাভ কৰিছিল তেওঁলোকৰ কিন্তু ৰেজিষ্ট্ৰেচন নাম্বাৰ আছে আৰু বৰ্তমানে মই যিসকলে জিঅ'টেক সম্পূৰ্ণ কৰিছে তেওঁলোকৰ নতুন ৰেজিষ্ট্ৰেচন নাম্বাৰ আছে আৰু এই ৰেজিষ্ট্ৰেচন নাম্বাৰটোৰ সহায়তে কিন্তু আপুনি এই স্ট্যাটাসটো চেক কৰি জানিব পাৰিব এনেকৈ কিন্তু আপুনি অতি সহজতে চেক কৰি জানিব পাৰিব যদি ভিডিওটো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিব আৰু যদি চেনেললৈ নতুনবাৰ কাৰণে আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব